নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কক্ষালৈ স্বাগতম মই উজশ্ৰীয়ে আজি সপ্তম শ্ৰেণীৰ 4 নম্বৰ অধ্যায় সৰল সমীকৰণ পাঠটিৰ অনুশীলনী 4.3 একেবাৰে শেষৰ অংকগিটা লৈ আহিছো তেনেহলে আহাচোন কি প্ৰশ্ন আছে আমি চাও আজি 16 নম্বৰ প্ৰশ্নটো 16টোত চোৱা কি দিয়া আছে অজয় বিজয়তকৈ 5 বছৰ সৰু কি বুলি দিছে অজয় বিজয়তকৈ 5 বছৰ সৰু 4 বছৰ পিছত বিজয়ৰ বয়স অজয়ৰ দুগুণ হলে তেওঁলোকৰ বৰ্তমান বয়স কিমান হ'ব ইয়াতে দিছে অজয় বিজয়তকৈ 4 বছৰ সৰু অৰ্থাৎ আমি বিজয়টো আমি x ধৰিব লাগিব বিজয়ৰ বয়স বৰ্তমান বয়সটো x ধৰিব লাগিব তাৰ পিছত অজয়ৰ বৰ্তমান বয়সটো হ'ব কিমান 5 বছৰ সৰু হলে x - 5 তাৰ পিছত 4 বছৰ পিছৰখিনিও আমি উলিয়াই ল'ব লাগিব আৰু শেষত প্ৰশ্নৰ মতে আমি লিখিব লাগিব তেনেহলে চাও সলিউশন ধৰা হল বিজয়ৰ বৰ্তমান বয়স x বছৰ বিজয়ৰ বৰ্তমান বয়সটো আমি কি ধৰিছো x বছৰ এতেকে অজয়ৰ বৰ্তমান বয়স হ'ব কিমান বিজয়তকৈ 5 বছৰ সৰু বিজয়তকৈ 5 বছৰ সৰু অৰ্থাৎ x - 5 বছৰ নেক্সট 4 বছৰ পিছত 4 বছৰ পিছত 4 বছৰ পিছত কি হ'ব বিজয়ৰ বয়স হ'ব 4 বছৰৰ পিছত কিমান হ'ব x + 4 আৰু অজয়ৰ বয়স হ'ব কিমান এইখিনিটো আছিলে x - 5 + 4 4 বছৰৰ পিছত এইখিনি কি হ'ব x - 1 বছৰ এইখিনি হ'ব ঠিক আছে এতিয়া প্ৰশ্নৰ মতে আমি লিখিব লাগিব প্ৰশ্নৰ মতে কি লিখিব লাগিব যে অজয়ৰ দুগুণ 4 বছৰ পিছত বিজয়ৰ বয়স অজয়ৰ দুগুণ বিজয়ৰ বয়সটো আমাৰ কি আছিলে এইখিনি আছিলে তো নেক্সট স্লাইড লও প্ৰশ্নৰ মতে বিজয়ৰ বয়সটো কিমান আছিলে x + 4 x + 4 বিজয়ৰ বয়স কি হ'ব অজয়ৰ দুগুণ অজয়ৰখিনি কিমান আছে x - 1 x - 1 ইয়াৰে দুগুণ এইখিনি হ'ব তো ইয়াৰ পৰা আমি সমীকৰণটো সমাধান কৰি x ৰ মানটো উলিয়াব লাগিব ইয়াতে x + 4 আৰু ইফালে twice x - 2 x খিনি এইফালে আনি লওঁ এইফালে হ'ব -twice x আৰু 4 টো এইফালে গলে হ'ব -4 - 2 তো এইখিনি হ'ব -x আৰু এইফালে হ'ব -6 মাইনাস দুফালে হেকিলে কেনসেল যাব এতেকে x = আমি কি পালো 6 পালো এতেকে বিজয়ৰ বৰ্তমান বয়স = 6 বছৰ এতেকে অজয়ৰ বৰ্তমান বয়স হ'ব x - 5 আছিলে নহয় x - 5
অৰ্থাৎ 6 - 5 ইকুৱেল 1 বছৰ। বিজয়ৰ পালো 6 বছৰ আৰু অজয়ৰ হ'ল 1 বছৰ। নেক্সট 17 নম্বৰটো চোৱা। ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 4 গুণ। এইটো আগৰটোৰ নিচিনাই দিছে যে ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 4 গুণ বুলি কৈছে। 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 3 গুণ হ'ব। 5 বছৰ পিছত 3 গুণ হ'লে তেওঁলোকৰ বৰ্তমান বয়সটো আমাক উলিয়াব দিছে। বৰ্তমান বয়সটো আমি কাৰ কি ধৰিম? ৰমেনৰ x ধৰিম। এতেকে দেউতাকৰ বৰ্তমান বয়সটো কি হ'ব? ইয়াতে দিছে নহয় ৰমেনৰ 4 গুণ অৰ্থাৎ 4x হ'ব। তাৰ পিছত 5 বছৰটো আমি উলিয়াই ল'ব লাগিব। ধৰা হ'ল ৰমেনৰ বৰ্তমান বয়স কিমান ধৰিম আমি? x বছৰ। এতেকে ৰমেনৰ দেউতাকৰ বৰ্তমানৰ বয়স হ'ব কিমান? ৰমেনৰ 4 গুণ অৰ্থাৎ 4x বছৰ। এতিয়া আমি কি লিখিম? 5 বছৰ পিছত। 5 বছৰ পিছত 5 বছৰ পিছত কি হ'ব? ৰমেনৰ বয়স হ'ব 5 বছৰ পিছত ৰমেনৰ বয়স হ'ব কিমান? x + 5 5 বছৰ পিছত হ'ব। এতেকে ৰমেনৰ দেউতাকৰ বয়স হ'ব 4x + 5 দেউতাকৰ বয়স কিমান আছিলে? 4x আছিলে। তো 5 বছৰ পিছত কিমান হ'ব? 4x + 5 তো এইখিনি হ'ল। নেক্সট আমি কি কৰিব লাগিব? প্ৰশ্নৰ মতে কি লিখিব লাগিব? 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ দেউতাকৰ বয়স এতেকে প্ৰশ্ন মতে ৰমেনৰ দেউতাকৰ বয়সটো কি আছিলে? 4x + 5 4x + 5 ইকুৱেল কিমান হ'ব? ৰমেনৰ বয়সৰ 3 গুণ। ৰমেনৰ বয়সৰ 3 গুণ x + 5 এইটো হ'ল ৰমেনৰ বয়স 5 বছৰ পিছত। ইয়াৰে 3 গুণ। তো ইয়াৰ পৰা 4x + 5 ইকুৱেল 28x প্লাছ এইখিনি হ'ব 15 4x - 3x প্লাছ 5 ইকুৱেল 15 তো এইখিনি হ'ল x আৰু 5টো ইফালে যাব 15 - 5 এতেকে x ইকুৱেলটো আমি কি পালো 10 পালো এতেকে ৰমেনৰ বৰ্তমানৰ বয়স হ'ল 10 বছৰ আৰু দেউতাকৰ বৰ্তমানৰ বয়স হ'ল কিমান আছিলে বৰ্তমানৰ বয়সটো 4x হলে 4x হলে কিমান হ'ব 4 × 10 ইকুৱেল 40 বছৰ ৰমেনৰ 10 আৰু দেউতাকৰ 40 বছৰ এয়াই হ'ল তেওঁলোকৰ বৰ্তমানৰ বয়স
নেক্সট কুৱেশ্যন চোৱা, দুখন মেজ আৰু তিনিখন চকীৰ মুঠ দাম 705 টকা। এখন মেজৰ দাম চকীৰ দামতকৈ 40 টকা বেছি হ'লে মেজ আৰু চকীৰ দাম নিৰ্ণয় কৰিব দিছে। ইয়াতে ধৰি লওঁ ধৰা হ'ল দুখন মেজ আৰু তিনিখন চকীৰ মুঠ দাম দিছে। এখন মেজৰ দাম চকীৰ দামতকৈ 40 টকা বেছি, অৰ্থাৎ চকীৰ দামটো ধৰিব লাগিব। ধৰা হ'ল চকীৰ দাম ইকুৱেল x টকা, এতেকে মেজৰ দাম হ'ব x 40 টকা বেছি, ইমানখিনি টকা। দুখন মেজ তিনিখন চকী, আকৌ তিনিখন চকীৰ দাম হ'ব 5x টকা। দুখন মেজৰ দাম হ'ব কিমান? x + 40। দুখন হ'লে এইখিনিৰ লগত এইটো পূৰণ হ'ব, ইমানখিনি টকা। এতিয়া প্ৰশ্নৰ মতে কি হ'ব? দুটা বস্তু যোগ হৈ 705 হ'ব। এতেকে প্ৰশ্ন মতে কি লিখিব লাগিব? 5x + 2x + 40 = 705 implies 5x + 2x + 80 = 705। এইখিনি পালো। নেক্সট 5x + 2x 5x = 705 - 80, হয়নে? তো এইখিনি হ'ব 7x = এইখিনি হ'ব 625। তো x = হ'ব 625/5, 125। এতেকে x টো পালো 125। এতেকে চকীৰ দাম হ'ব 125 টকা আৰু মেজৰ দাম হ'ব x + 40 আছিলে নহয়, 125 + 40 = 165 টকা। এইটো হ'ল ইয়াৰ উত্তৰ। চকীৰ দাম 125 আৰু মেজৰ দাম 165 টকা। নেক্সট একেবাৰে শেষৰ প্ৰশ্নটো, দুটা পূৰক কোণৰ মাপৰ পাৰ্থক্য 12 ডিগ্ৰী হ'লে কোন দুটা নিৰ্ণয় কৰা। পূৰক কোণ মানে যিকোনো দুটা কোণৰ যোগফল যেতিয়া 90 ডিগ্ৰী হয় সেইটোকে পূৰক কোণ বুলি কোৱা হৈছে। তো ইয়াতে ধৰা হ'ল এটা পূৰক কোণৰ মাপ ইকুৱেল x ডিগ্ৰী। এতেকে আনটো পূৰক কোণৰ মাপ হ'ব কিমান? 90 ডিগ্ৰী - x, হয়নে? x ডিগ্ৰীও ল'ব পাৰা। গতিকে প্ৰশ্ন মতে কি হ'ব? দুটাৰ পাৰ্থক্য অৰ্থাৎ x ডিগ্ৰী -
90 ডিগ্ৰী প্লাছ x ডিগ্ৰী বুলিয়ে দিলোঁ আমি এইটো ইকুৱেল কিমান হ'ব 12 ইমপ্লাইজ x minus 90 ডিগ্ৰী minus x ডিগ্ৰী সৰি এইটো মাইনাছ আছে এবাৰ কি হ'ব এইটো প্লাস হৈ যাব ইকুৱেল 12 ডিগ্ৰী implies এইটো হ'ল twice x ডিগ্ৰী equal 12 ডিগ্ৰী plus 90 ডিগ্ৰী implies x equal এইখিনি কিমান হ'ল 102/2 গতিকে এইটো কিমান হ'ল 51 এতেকে x টো কিমান আমি পালো 51 ডিগ্ৰী এইখিনি পালো ঠিক হয় আমি কি লিখো নিৰ্ণয় এটা কোণৰ মাপ ইকুৱেল 51 ডিগ্ৰী এতেকে আনটো কোণৰ মাপ ইকুৱেল কিমান হ'ব 90 minus 51 equal 39 ডিগ্ৰী এইটোৱে হ'ব ইয়াৰ উত্তৰ এটা কোণৰ 51 ডিগ্ৰী আনটো হ'ল 39 ডিগ্ৰী মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি এই অনুশীলনীটোৰ লগতে এই চেপ্টাৰটো সৰল সমীকৰণ পাঠটিও শেষ কৰিলো আশা কৰিছো যিখিনি বুজাই দিছো ভালকে বুজি পাইছা ইয়াত আজিলৈকে নমস্কাৰ ধন্যবাদ